গোপূজা সমিতিৰ 1948 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে এই গোপূজা উৎসৱ পালন কৰি আহিছে গোষ্ঠাষ্টমী পৰ্বোৎসৱ হিচাপে। এইবাৰ আমাৰ 77 বছৰ। গতিকে এই বছৰৰ প্ৰস্তুতি হিচাপে আমি আমাৰ মুখ্যতঃ মূল মণ্ডপত কৃষ্ণ বলৰামৰ পূজা ভাগ অৰ্পণ হয় আৰু বাকী ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ পৰা সকলো ৰূপ তেওঁলোকৰ প্ৰতিটো স্থল হিচাপে আমি ইয়াতে 35টা স্থলৰ এবাৰ আমি হেৰি কৰিছোঁ। আমাৰ মূৰ্তিবিলাক মৃন্ময় মূৰ্তি সম্পূৰ্ণ কাম হৈছে। বাকী প্ৰস্তুতি বাকী ছাইডবিলাকো আমাৰ হৈছে। কালি ৰাতিপুৱাৰ পৰা পতাকা উত্তোলনৰ পৰা আমাৰ এইবাৰ গোষ্ঠাষ্টমী পৰ্বোৎসৱৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ এইবাৰ গোষ্ঠাষ্টমী পৰ্বোৎসৱ মুঠ 5 দিনীয়া। কালি 28/10/2025 পৰা 1 নৱেম্বৰ তাৰিখলৈ আমাৰ এই 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ এইবাৰ অনুষ্ঠানটো উদযাপন কৰা হ'ব। আমাৰ ইয়াত ধৰ্মীয় অনুষ্ঠান মানে প্ৰথম কথা হৈছে কি হিন্দু সংস্কৃতিত গৌমাতাক দেৱী হিচাপে পূজা কৰা হয় আৰু সেয়ে আধাৰতে আমাৰ ইয়াৰ স্থানীয় মহান ব্যক্তিসকলে যেহেতু আমি এই অঞ্চল গাঁৱলীয়া ঠাই ইয়াত কৃষিজীৱী মানুহে আছিল বেছিভাগ চব কৃষিজীৱী মানুহ। গতিকে তেখেতসকলকে গোধনকে গৌমাতৃ হিচাপে পূজা কৰাৰ মানসিকতাৰে এই উৎসৱটো মুখ্যতঃ আৰম্ভ কৰিছিল। ইয়াত ভক্তৰ আমি কালি সন্ধিয়া দ্বাৰ উন্মোচন কৰিম। তাৰপিছত 28 তাৰিখে মহাষ্টমী পূজাৰ দিনাখনে আমাৰ গোপাষ্টমী পূজা হয়। তাতে গো প্ৰদক্ষিণ হয়, গোগ্ৰা হয়। সেই সময়ত আমাৰ যথেষ্ট মানুহ হয়। আমি এই 5 দিনৰ ভিতৰত আমাৰ যথেষ্ট সংখ্যক মানুহ হ'ব। গতিকে সংখ্যাটো হিচাপে কোৱাটো টান, তথাপিতো আমাৰ মানুহেদি বহুত বেছি মানুহ হয়। আপোনালোকে দোকান পাহাৰবিলাক ধৰি এটা ব্যৱসায় প্ৰতিষ্ঠানবিলাকো আমাৰ লগত জড়িত হয়। আমাৰ ইয়াত এই ভ্ৰাম্যমাণ থিয়েটাৰো আমন্ত্ৰণ কৰা হয়। গতিকে এনেকুৱা আনুষ্ঠানিকভাৱে সকলোবিলাক কাম আগবাঢ়িছে। কালি বাজেটটো আমাৰ বাজেট হিচাপে ক'ব লাগিলে আমাৰ অলপ কম, কাৰণ আমি তাকৰীয়া পইচাৰে যাতে গাঁৱৰ ভিতৰত থাকোঁ এইখিনি পইচাৰে আমাৰ এইবাৰ 15 লাখ মান টকাৰ বাজেট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।